এই ভিডিঅ'টোত ক্লাছ 9 গণিতৰ চতুৰ্থ অধ্যায় দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ অনুশীলনী 4.3 কুৱেশ্যন নম্বৰ 4 পৰা আলোচনা কৰিম। আগৰ ভিডিঅ'কেইটাত বাকিবোৰ দিয়া হৈছে। 4 নম্বৰ কুৱেশ্যনটো আছে এখন মহানগৰত টেক্সিৰ ভাড়া এনে ধৰণৰ। প্ৰথম কিলোমিটাৰটোৰ বাবে ভাড়া 8 টকা আৰু তাৰ পিছৰ দূৰত্বৰ ভাড়া হ'ল প্ৰতি কিলোমিটাৰত 5 টকা। অতিক্ৰম কৰা দূৰত্ব x কিলোমিটাৰ আৰু মুঠ ভাড়া y টকা বুলি ধৰি এই তথ্যৰ ভিত্তিত এটা ৰৈখিক সমীকৰণ লিখা আৰু ইয়াৰ লেখ অংকন কৰা। এতিয়া আমি এই সমীকৰণৰ ভিত্তিত এটা সমীকৰণ বনাব লাগিব যেটো আমাৰ তথ্য দিয়া আছে তথ্যৰ ভিত্তিত। তাৰ পিছত ইয়াৰ লেখ আঁকিব লাগিব। এতিয়া চাবা এক্সাৰসাইজ 4.3 ফৰ সলিউশন। এতিয়া প্ৰথমতে আমি দিয়া থকাখিনি লিখি লম ভালদৰে। দিয়া আছে given আমাৰ যেটো দিয়া আছে প্ৰথম কিলোমিটাৰৰ বাবে ভাড়া 8 টকা হেতু লিখিম। প্ৰথম কিলোমিটাৰৰ বাবে ভাড়া ইকুৱেল টু 8 টকা হেতু লিখিলো। নেক্সট আমাৰ পিছৰ দূৰত্বৰ ভাড়া হ'ল প্ৰতি কিলোমিটাৰত 5 টকা। পিছৰ অৰ্থাৎ প্ৰথম কিলোমিটাৰৰ পিছৰ 1 কিমিৰ পিছৰ বাবে ভাড়া ইকুৱেল টু 5 টকা। আৰু তোমালোকে বস্তুটো এনেকুৱা যে তোমালোকে এঠাইৰ পৰা গৈছা, যদি তোমালোকে প্ৰথম কিলোমিটাৰ অতিক্ৰম কৰা বা প্ৰথম কিলোমিটাৰ তোমালোকে অতিক্ৰম নকৰিলেও 8 টকা কম্পালসৰি দিব লাগিব। তাৰ পিছৰ কিলোমিটাৰত তোমালোকে কমি 5 টকাকৈ দি থাকিব লাগিব। প্ৰথম যেটো কিলোমিটাৰ আছে সেইটোত কম্পালসৰি 8 টকা, তাৰ পিছত তোমালোকে যিমান কিলোমিটাৰ যোৱা সেইটো 5 টকাকৈ দিব লাগিব, সেইটো কথা। তাৰ পিছত আমাক দূৰত্ব কিমান অতিক্ৰম কৰিছে সেইটো দিয়া নাই, কিন্তু দূৰত্বটো x বুলি দিয়া আছে। অৰ্থাৎ গোটেই মিলি x দূৰত্ব অতিক্ৰম কৰিছে। x দূৰত্ব অতিক্ৰম কৰা দেখুৱাইছে। সো আৰু অতিক্ৰম কৰা দূৰত্ব ইকুৱেল টু x কিলোমিটাৰ। এটো কিম বুলি লিখিছো কিলোমিটাৰটো মই। তোমালোকে কিমি এনেকৈ লিখিব পাৰিবা। তাৰ পিছত এটো অতিক্ৰম কৰা দূৰত্ব x কিলোমিটাৰ লিখিলো। আৰু আমাক যেটো দিছে যে মুঠ ভাড়া গাড়ীখনত যাওঁতে যিমান খৰচ হ'ল সেইখিনি ভাড়াটো y টকা বুলি দিছে। আৰু মুঠ ভাড়া ইকুৱেল টু y টকা। এতিয়া তোমালোকক মই সাইডত অলপ বুজাই দিবলৈ চেষ্টা কৰিছো। ইয়াত ধৰা হ'ল এইখিনি পৰা এইখিনি অতিক্ৰম কৰিছে গাড়ীখনে। এইখিনি আমাৰ দিয়া আছে মুঠ দূৰত্ব অতিক্ৰম কৰা x কিলোমিটাৰ। এই গোটেইখিনি x কিলোমিটাৰ। তাৰ পিছত এইখিনি কাৰণে এইখিনিলৈ যাওঁতে ভাড়া লাগিছে y টকা। ভাড়া y টকা লাগিছে গোটেইখিনি। এতিয়া ভাড়াটো তোমালোকে গম পালা। প্ৰথম কিলোমিটাৰত ধৰা হ'ল এইখিনি 5 কিলোমিটাৰ, এটো 1 কিমি। 1 কিলোমিটাৰত ভাড়া হৈছে 8 টকা। 8 টকা এটো কম্পালসৰি। এতিয়া এটো 1 কিলোমিটাৰ গ'ল। তাৰ পিছত এতিয়া এইখিনি বাকি কিমান ৰল? গোটেই মিলি x কিলোমিটাৰ আছিলে, 1 কিলোমিটাৰ গ'ল, বাদ দিলো আমি এইখিনি। তো এইখিনি ইয়াৰ পৰা ইয়ালৈকে হ'ব x - 1 কিলোমিটাৰ। এটো x - 1 কিলোমিটাৰ হ'ব। তাৰ পিছত প্ৰথম কিলোমিটাৰ এটো 8 টকা হৈছে। সো প্ৰথম কিলোমিটাৰত 8 টকা হ'ল ভাড়া, এটো ঠিকই আছে। তাৰ পিছত নেক্সট কিলোমিটাৰত আমি প্ৰথম কিলোমিটাৰটো সিলেক্ট কৰা কাৰণ এটোৱে যে প্ৰথম কিলোমিটাৰতে 8 টকা, বাকি বিলাকত বেলেগ বেলেগ, বাকি বিলাকত সব 5 টকা সব একে। সেই কাৰণে আমি প্ৰথম কিলোমিটাৰটো এক্সট্ৰা কৰি লৈছো। ললে এতিয়া এই বাকি কিলোমিটাৰ 5 টকাকৈ, অৰ্থাৎ x - 1 যেটো আছে x - 1 কিলোমিটাৰ 5 টকাকৈ দিব লাগিব। বুজি পাইছা? এতিয়া মুঠ ভাড়াটো আমি কেনেকৈ হিচাপ কৰিম চাবা। এটো মুঠ ভাড়াটো আমি এনেকৈ হিচাপ কৰিম। 8 টকা লগত 8 টকাটো আমি ফিক্স ৰাখি থব লাগিব কাৰণ প্ৰথম কিলোমিটাৰত 8 টকা। সো দূৰত্ব 1 কিলোমিটাৰ অতিক্ৰম কৰিছে সেইটো তোমালোকে 8 * 1 8 হ'ব, একে কথা নিদিলেও একো নাই। প্লাস এইটোৰ লগত তোমালোকে
যিখিনি চাবা এইটো 1 কিলোমিটাৰ গৈছে, এইটোৰ লগত 1 পূৰণ কৰিলোঁ, সেইটো ঠিকেই আছে। কিন্তু পিছত চাবা, পিছত তোমালোকে x - 1 কিলোমিটাৰ গৈছা, প্ৰতি কিলোমিটাৰত 5 টকাকৈ। চ' x - 1 × 5 কৰিব লাগিব। চ' x - 1 মানে বুজি পাইছা, ইয়াত যিখিনি গোটেই মিলি ধৰা হ'ল গোটেই অতিক্ৰম কৰিছে 10 কিলোমিটাৰ। এতিয়া প্ৰথম কিলোমিটাৰৰ ভাড়াটো হ'ব 1 × 10। 1 কিলোমিটাৰৰ ভাড়া 10 টকা ধৰি ল'লোঁ আমি, 8 টকা ধৰি ল'লোঁ। তাৰপিছৰ কিলোমিটাৰ যিখিনি আছে 1 কিলোমিটাৰত 5 টকাকৈ ল'লে এইটো হ'ব, প্ৰথম 1 কিলোমিটাৰ গুচি গ'ল, এইটো 10 ধৰিছোঁ, এক্সটো ধৰিলে এইটো হ'ব 9। চ' 9 × 5 হৈ যাব। তেনেকুৱা এইটো ছেম, এক্স থকাৰ কাৰণে তোমালোকৰ অলপ কনফিউজ লাগিব পাৰে। চ' এইখিনিয়ে এতিয়া আমি সমীকৰণ লিখিম। এতেকে আমাক ৰৈখিক সমীকৰণ লিখিব দিছে। সমীকৰণটো হ'ব, বা তোমালোকে লিখাবিলাক যেনেকৈ লিখা মই চিম্পলি লিখি দিবলৈ চেষ্টা কৰোঁ, তোমালোকে ভালদৰে লিখিবা আৰু যদি ইয়াতকৈ ভালকৈ পঢ়া। এতিয়া y = আমাৰ মুঠ ভাড়া কেনেকৈ উলিয়াইছোঁ গম পাইছা। y = প্ৰথম 8ৰ লগত আমি এইটো x - 1 × 5 কৰিব লাগিব, তেতিয়া আমি y পাম, মুঠ ভাড়াটো পাম। প্ৰথম 8 টকাৰ লগত যিটো x কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে, 1 কিলোমিটাৰ মাইনাছ কৰিলোঁ। চ' 1 কিলোমিটাৰ বাদ দিলোঁ অৰ্থাৎ x কিলোমিটাৰৰ পৰা। চ' x - 1 থাকিলে x - 1ৰ লগত 5 পূৰণ কৰিছোঁ। 5 পূৰণ কৰাৰ কাৰণটো বুজি পাইছা। আমি ধৰা হ'ল ক'ৰবালৈ গৈছোঁ, 1 কিলোমিটাৰত যদি তোমালোকে ধৰা হ'ল 3 কিলোমিটাৰ অতিক্ৰম কৰিছা, 1 কিলোমিটাৰত তোমালোকে 10 টকাকৈ দিব লাগিব। তেতিয়াহ'লে তোমালোকে ভাড়াটো কেনেকৈ উলিয়াব, 3 × 10 তেনেকুৱা ছেম ইয়াতো। চ' এইটো আমি ব্ৰেকেটটো উঠাই দিছোঁ, অৰ্থাৎ এইখিনি ভাঙি দিছোঁ। চ' 5 × x 5x যাব, 5 × 5 মাইনাছ থকাৰ কাৰণে মাইনাছ হ'ল, আৰু মাইনাছে প্লাছে মাইনাছ, এইটো প্লাছে প্লাছ হ'ব। এইখিনি ছেম আছে থাকিলে। এতিয়া চাবা y = 5x 8ৰ 5 গ'লে 3 + 3, সেইটোৱে। এতিয়া ইয়াক যদি আমি কিতাপৰ নিচিনাকৈ লৈ যাওঁ, এনেকৈ থৈ দিব পাৰিবা তোমালোকে, এনেকৈ থ'বলৈ হ'ব সমীকৰণটো, কিন্তু কিতাপত তোমালোকৰ এনেকুৱাকৈ দিয়া আছে 5x - y + 3 = 0। ষ্টেণ্ডাৰ্ড ফৰ্মত লৈ যোৱা হৈছে, ইয়াত এনেকৈ থৈ দিছোঁ। 5xটো ইয়াত এইখিনি ৰাখিছোঁ, ছেম ৰাখিছোঁ, এইটো yটো সেইফালে লৈ গৈছোঁ। চ' -y হৈ গৈছে। এইটোৱে আমাৰ নিৰ্ণয় সমীকৰণ। এতিয়া ইয়াত লেখো অংকন কৰিব দিছে। লেখ অংকন কৰিবলৈ আমাক এখন তালিকা লাগিব। চ' ইয়াৰ পৰা এইটো ইকুৱেশ্যন নম্বৰ 1 দিলোঁ বাৰু। ইয়াতো তোমালোকে ইকুৱেশ্যন নম্বৰ দিব পাৰিবা, মই ওপৰত দিছোঁ এইকাৰণে। ইয়াত চলকটো এক্সট্ৰা হৈ আছে, এইখিনিত এক্সট্ৰা হৈ থাকিলে তোমালোকৰ তালিকাত যিবিলাক মান আছে সেইবিলাক উলিওৱাত অলপ সহজ হয়। চ' এতেকে সমীকৰণ 1ৰ পৰা আমি তালিকাখন বনাম। এইখন তালিকাত মই কেৱল 2টা বিন্দু ল'ম, তোমালোকে বেছি ল'ব পাৰিবা। এতিয়া চোৱা, ইয়াত যদি মই 0 বহুৱাই দিম, প্ৰথম মই 0 বহুৱাম, xৰ মান 0 বহুৱাই দিলোঁ, দিয়াৰ লগে লগে এইটো পাবা 5 × 3 = 8, yটো 8 পাই যাবা, এইটো 3 পাই যাবা। এইটো 0 দিয়াৰ লগে লগে এইখিনি 0 হৈ গ'ল, এইটো অনলি 3 থাকিল yটো, এইটো 3 পালা, এইটো 3। তাৰপিছত এইটো কিতাপত এইটো -3/, নেক্সট আৰু এটা 2টা দিয়া আছে কিতাপতো, উত্তৰমালাত চাবা তোমালোকে 3/5 দিয়া আছে। 3/5 দি অৰ্থাৎ yটো 0 কৰিব বিচৰা হৈছে, কিন্তু মই তোমালোকক 3/5 দি আৰু অংকটো জটিল কৰিব নিবিচাৰোঁ। 3/5 দিলে তোমালোকে কেলকুলেশ্যনখিনি বুজি পাইছা। এইটো 5 কেঞ্চেল যাব, ওপৰত ইয়াত -3 থাকিব, +3 অৰ্থাৎ 0 হৈ গৈছে yটো। তেনেকুৱাকৈ yটো 0 কৰিব বিচৰা হৈছে, কিন্তু মই তোমালোকক ইমান জটিল নকৰোঁ। মই ইয়াত -3/5 দিলে তোমালোকৰ যিটো গ্ৰাফত বহুৱালে হয়তো তোমালোকৰ বিচৰাটো সুবিধা হ'ব পাৰে, সেইকাৰণে মই এইটো -1 কৰি দিম। চ' xটো যদি মই -1 দি দিওঁ, xটো -1 দিলে হ'ব এইটো 5 × -1 + 3, চ' -5 + 3। এতিয়া -5ৰ পৰা যদি +3 যায়, তেতিয়াহ'লে -2 থাকিব। চ' y -2, এইটো তোমালোকে গ্ৰাফত বিচাৰিলে অলপ সহজ পাবা। এইখিনি মই ছাইডত তেনে কৰি দিছোঁ বুজি পোৱাৰ বাবে। এতিয়া মই গ্ৰাফৰ পেজত আৰু মই আঁকি নাথাকোঁ, মই ইয়াতে এইখনতে তোমালোকৰ গ্ৰাফটো আঁকি দি আছোঁ।
তোমালোকে গ্ৰাফ পেজত ধুনীয়াকৈ আঁকি ল'বা সো এতিয়া চাবা এতিয়া চোৱা ইয়াত মই সিম্পলি আঁকি দিছোঁ এইটো x dash ox আৰু y o y dash এই দুডাল x অক্ষ আৰু y অক্ষ আঁকিলোঁ তাৰপিছত এইটো মূল বিন্দু o এতিয়া আমাৰ বিন্দু দুটা আছিলে 0 3 আৰু -1 -2 সো 0 3 এইটো বিন্দু চোৱা 0 3 বুজি পাইছা এইটো y অক্ষত থাকিব এইটো বিন্দু 0 3 0 3 আৰু নেক্সট -1 -2 সো এইটো -1 x অক্ষ তাৰপিছত -2 এইটো সো এইটো বিন্দু হ'ব এইখিনিত -1 -2 এইটো বিন্দু এতিয়া এই দুটা বিন্দু সংযোগ কৰি দিম এইডালে আমাৰ আঁকিবলগীয়া লেগ হ'ব এতিয়া বিন্দু দুটা সংযোগ কৰি দিম চাবা দেখিছা এইডাল মই কানেক্ট কৰি দিলোঁ বিন্দু দুটা এতিয়া লিখাখিনি ইয়াৰ যেটো আমি চিত্ৰটো আঁকিলোঁ এইখিনি আমাৰ লিখিব লাগিব লিখাখিনি মই সিম্পলকৈ এনেকৈ লিখি দিলোঁ x dash y o y dash লেগ দুডালে o বিন্দুত কটাকটি কৰিছে তালিকাৰ পৰা 0 3 আৰু -1 -2 বিন্দু দুটা বহুৱাই এডাল সৰল ৰেখা পোৱা গ'ল এতেকে এই সৰল ৰেখাডালে আঁকিবলগীয়া লেখ তোমালোকে সৰল ৰেখাডালক নাম দি ল'ব পাৰিবা a b মই তেনেকুৱাকৈ আগৰ 4.3 1 নম্বৰ দি দিছিলোঁ ইয়াত মই আৰু তেনেকৈ নিদিলোঁ একেবাৰে এই সৰল ৰেখাডালে তেনেকুৱাকৈ লিখি দিলোঁ সো আজি ভিডিওটো এইখিনিয়ে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমালোক যদি মোৰ চেনেলটোত নতুন তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ